নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী। কৃষি ব্যৱসায় পশুপালনৰ প্ৰতি আপুনিও আগ্ৰহী নেকি? আপুনিও স্বাৱলম্বী হ'ব বিচাৰিছে নেকি? যদি বিচাৰিছে আপোনাৰ বাবে অতি ভাল খবৰ। মূলধনৰ অবিহনে আপুনি কৰিব পাৰিব ব্যৱসায়, আপুনি হ'ব পাৰিব স্বাৱলম্বী। বন্ধন বেংকে আপোনাৰ বাবে লৈ আহিছে বিশেষ সহায়ৰ হাত। গতিকে বন্ধন বেংকৰ পৰা আপুনি ধন লৈ আগবাঢ়িব পাৰিব আৰু বন্ধন বেংকৰ লগত আপুনি কথা পতাৰ পিছতে এটা ফোন কৰাৰ পিছতে বন্ধনৰ কৰ্মচাৰী গৈ আপোনাৰ বাসগৃহত উপস্থিত হ'ব আৰু আপোনাক প্ৰদান কৰিব ধন আৰু সেই ধন লৈ আপুনি স্বাৱলম্বী হ'ব পাৰিব। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক স্বাৱলম্বী হৈছে বন্ধনৰ পৰা ধন লৈ। গতিকে আপুনিও যদি ধন ল'ব বিচাৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আৰু বহু প্ৰান্ততে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে স্বাৱলম্বী হৈছে বহু ব্যক্তি। এই মুহূৰ্তলৈ আহিছে সবিশেষ তথ্য। মূলধনৰ অবিহনে আপুনি হ'ব পাৰিব স্বাৱলম্বী। ব্যৱসায়, কৃষিকৰ্ম, পশুপালনৰ প্ৰতি আগ্ৰহী লোকৰ বাবে আছে অতি ডাঙৰ খবৰ, অতি ভাল খবৰ। মূলধনৰ অভাৱত এতিয়া আৰু আপুনি থমকি ৰ'ব নালাগে। মূলধন নোহোৱাকৈ বা আপুনি বন্ধন বেংকে আপোনাক এই সহায় কৰিব। বিচাৰিলে কৰিব পাৰিব, আপোনাৰ মন পচন্দৰ কাম আপুনি কৰিব পাৰিব। আপোনাৰ বাবে বন্ধন বেংকে দিব 10,000ৰ পৰা 10 লাখ পৰ্যন্ত। আপোনাক কিমান ধন লাগে? 10,000 নে 10 লাখ? 10,000ৰ পৰা হাজাৰ টকাৰ পৰা লাখ টকালৈ আপুনি লাভ কৰিব ধন। আজিয়ে সাজু কৰক আপোনাৰ এখন ফটো আৰু বাধ্যতামূলক আপোনাৰ নথি পত্ৰসমূহ লাগিব। মাত্ৰ 3টা নথিৰ সহায়ত আপুনি লাভ কৰিব বন্ধনৰ পৰা সহায়। আধাৰ, পেন কাৰ্ড, ভোটাৰ কাৰ্ড হাতত লৈ ফোন কৰক স্থানীয় বন্ধন বেংকলৈ আৰু ফোন কৰিলে আপুনি লাভ কৰিব এই সুবিধা। ঘৰতে আহি আপোনালৈ আগবঢ়াব ঋণৰ সুবিধা। গতিকে ৰাজ্যবাসীৰ বাবে ভাল খবৰ। যিসকলে ব্যৱসায় কৰিম বুলি ভাবিছে তৎক্ষণাত এই ঋণ সেৱা পাবৰ বাবে আজিয়ে আপুনি যোগাযোগ কৰক বন্ধন বেংকৰ সৈতে। আপুনি যোগাযোগ কৰক, কেৱল এটা ফোন কৰক, তাৰপিছতে আপুনি মুহূৰ্তৰ ভিতৰতে লাভ কৰিব বৃহৎ পৰিমাণৰ ধন। আপোনাৰ বাবে বন্ধন বেংকে 10,000ৰ পৰা 10 লাখ পৰ্যন্ত সহায় দিব। আপুনি যদি 1,000 টকা 10,000 ল'ব বিচাৰিছে, 11,000 ল'ব বিচাৰিছে, 20,000 ল'ব বিচাৰিছে বা 1 লাখ, 2 লাখ, 3 লাখ কিমানলৈকে আপুনি ধন ল'ব বিচাৰিছে, 10 লাখ পৰ্যন্ত আপোনাক দিব বন্ধন বেংকে, সহায় কৰিব বন্ধন বেংকে। আৰু তাৎক্ষণিকভাৱে এই ঋণ সেৱা আজি পাবৰ বাবে আপুনি যোগাযোগ কৰক। আপোনাক সেই ঋণ কেতিয়া লাগে? যদি আজি আপুনি পাব বিচাৰিছে তেন্তে আপুনি শীঘ্ৰে যোগাযোগ কৰক। আৰু বিভিন্ন প্ৰান্তৰ পৰা বহু ব্যক্তি ইতিমধ্যে বন্ধন বেংকৰ পৰা লোন লৈ বা বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বিতাৰ দিশত আগবাঢ়িছে। সমান্তৰালকৈ গোসাইগাঁৱৰ জয়নাল আৰু লাহেৰা আগবাঢ়ি গৈছে। দৰিদ্ৰ পৰিয়ালৰ বাবে বন্ধন বেংক এতিয়া হৈ পৰিছে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। বন্ধন বেংকৰ পৰা কম সুতৰ বিনিময়ত সহজ কিস্তিত ঋণ লৈ ব্যৱসায় কৰি বহু পৰিয়াল স্বাৱলম্বী হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ দৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলে বা বাস কৰা লোকসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ উপাৰ্জনৰ পথ উলিয়াই স্বাৱলম্বী হৈছে। গতিকে আপুনিও হ'ব পাৰিব স্বাৱলম্বী। আপুনি লক্ষ্য বা আপুনি কি ব্যৱসায় কৰিব বিচাৰিছে সেয়া ঠিক কৰক, থিৰাং কৰক আপোনাৰ ব্যৱসায় আৰু তাৰপিছতে আপুনি ল'ব পাৰিব বন্ধনৰ পৰা ঋণ। আপুনি পশুপালন কৰিলেও আপুনি ঋণ ল'ব পাৰিব। বিভিন্ন ধৰণৰ আপুনি যদি দোকান দিম বুলি ভাবিছে তেন্তেও আপুনি ল'ব পাৰিব বন্ধনৰ পৰা ঋণ ল'ব পাৰিব। আৰু গোসাইগাঁৱতো এনেদৰে দেখিবলৈ পোৱা গৈছে বন্ধনৰ পৰা ঋণ লৈ স্বাৱলম্বিতাৰ দিশত আগবাঢ়িছে বহু ব্যক্তি। গতিকে আপুনিও ল'ব পাৰিব ঋণ। মূলধন যদি আপোনাৰ নাইও, মূলধন নোহোৱাকৈ আপুনি বন্ধন বেংকৰ পৰা ঋণ লৈ আগবাঢ়িব পাৰিব। আপুনি ব্যৱসায় কৰিব পাৰিব। বন্ধনে এই বৃহৎ সুবিধা আগবঢ়াইছে সাধাৰণ জনতাৰ বাবে বা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে, দৰিদ্ৰ সীমাৰেখা তলৰ লোকসকলৰ বাবে। গতিকে বন্ধনৰ ব্যক্তি আহি বা বন্ধনৰ কৰ্মচাৰী আপোনাৰ বাসগৃহলৈ আহিব আৰু বন্ধনৰ কৰ্মচাৰী অহাৰ পিছতে আপোনাক ঋণ প্ৰদান কৰিব। গতিকে খুব ভাল খবৰ। যিসকলে নিবনুৱা কৰ্মৰ সন্ধানত আছে, স্বাৱলম্বী হ'ব বিচাৰিছে কিন্তু মূলধন তেওঁলোকৰ হাতত নাই। গতিকে মূলধনৰ অবিহনে আপুনি স্বাৱলম্বী হ'ব পাৰিব। ব্যৱসায়, কৃষিপালন, পশুপালনৰ প্ৰতি আপুনি যদি আগ্ৰহী তেন্তে আপোনাৰ বাবে ভাল খবৰ। মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। কোনখন গাঁও? হাৰাপদা তেলিপৰা। মই বন্ধন বেংকৰ থেকে লোন দিছোঁ, লৈ গৰীব মানুহ লোনটো লৈ দোকান কৰি আছোঁ। বন্ধন বেংকৰ পৰা আপুনি লোন নাপালে এই দোকানটো কৰিব পাৰিলেহেঁতেন? না, মই গৰীব মানুহ লোন লৈ দোকান চলাই আছোঁ। আৰু ঋণ পৰিশোধ কৰে? সময় মতন পৰিশোধ কৰি দিম আৰু ল'ম। পৰিশোধ কৰি ক'ব মই ক'ম যে মোৰ টাকা পইচা নাই, গৰীব মানুহ মই বন্ধন বেংকৰ পৰা লোন লৈ এই কামখিনি কৰি আছোঁ। মই বন্ধন বেংকৰ থেকে পইচা লৈছোঁ, পইচাটো লৈ ধন্যবাদ জনাই। মোৰ নাম জয়নাল আবেদিন শেখ। মই 2 নম্বৰ পলাশগুৰিৰ বাসিন্দা।
মই আজি দীৰ্ঘদিনৰ পৰাই 2012ত আমাৰ ভাইলেঞ্চ হ'ল, তাৰ এবছৰ আগৰ পৰাই মই এই ব্যৱসায়টো কৰি আছোঁ। এই গৰু পালন কৰি আছোঁ, হলষ্টেইন জাতৰ গৰু। তো মই দুখীয়া মানুহ, মোৰ মাটি বাৰী সেরকম নাই, বেছি নাই, মাত্ৰ 2-2.5 বিঘা মাটি আছে মোৰ। এইখিনিতেই আমি মানে কিবা কষ্ট কৰি আমি বন্ধন বেংকৰ পৰা ঋণ এবাৰ ল'লোঁ, লৈ পেলাই প্ৰথম এটা গাই আনিলোঁ, এজনী গাই আনিলোঁ। তাৰপিছত আকৌ সেই বন্ধন পৰিশোধ কৰাৰ পিছত আকৌ ঋণ লৈ আমি আৰু 2টা গৰু লওঁ। 2টাৰ পৰা তাৰপিছত আমাৰ ঘৰতে এতিয়া 4জনী গাই আছে আৰু 2জনী পোৱালি আছে। মই এই দুধ বিক্ৰী কৰি মোৰ এই পৰিয়ালটো পোহপাল দি আছোঁ খুব কষ্টৰ মাধ্যমে। মোৰ ল'ৰা এজন বাহিৰতো পঢ়ে, এইবাৰ লাষ্ট ইয়াৰ ল কৰি আছে, ল পঢ়ি আছে। এইবাৰ 5th ছেমিষ্টাৰ পৰীক্ষা দিলে আৰু 6 মাহৰ পিছত এটা পৰীক্ষা আছে। মই কিন্তু এই গাখীৰৰ পৰাই, এই ব্যৱসায়ৰ পৰাই মই কিন্তু এইখিনি লৈ আহিছোঁ। মই কিন্তু ইয়াৰ চৰকাৰৰ ওচৰত আবেদনো কৰিছিলোঁ, বেংকত গৈ, ষ্টেট বেংকত গৈ আমি কৈছিলোঁ যে আমি হলষ্টেইন জাতৰ গৰু পালি আছোঁ, আমাৰ কিবা একটা লোন লাগে। কিন্তু আমাক কিন্তু চৰকাৰে সহায় কৰা নাই, ইয়াৰ পৰা লোন দিয়া নহয়। আমি কিন্তু আসলে জানিছিলোঁ, মোবাইলতো আমি নিউজতো পাইছোঁ যে গৰু পালন কৰিলে চৰকাৰে কিবা সুবিধা দেয়, লোন দেয়। এইখিনি ভাবি আমি ষ্টেট বেংকত গ'লোঁ, কিন্তু আমি কোনো পাত্তা নাপালোঁ। পিছত আকৌ আমি বন্ধন বেংকতেই গ'লোঁ, তাৰ পৰা আকৌ ঋণ ল'লোঁ, লৈ পেলাই আমি এতিয়াও ঋণতে আছোঁ। এইবাৰো আমি 1.5 লাখ টকা লৈছোঁ। আমি একদম সময়মতে আমি কিস্তি দি আছোঁ, আমাৰ কিস্তি কোনো পেণ্ডিং নাই, কোনো নাই। খুব কষ্ট কৰি হ'লেও আমি কিস্তি দি আছোঁ। কিন্তু আমি এই গৰু পালি আমি বহুত সন্তুষ্ট, বহুত গাখীৰো দিয়ে। এজনী গায়ে মোটামুটি 15-16 লিটাৰ কৰি গাখীৰ দিয়ে। আমি এইখিনিৰ পৰাই আমি যথেষ্ট ভগৱানৰ ওচৰত আমি সন্তুষ্ট আর কি। বন্ধন ব্যৱসায় কৰিব নোৱাৰিলোহেঁতেন। আমাৰ বন্ধন বেংকে আমাক বহুত সহায় কৰিলে। আমাৰ ল'ৰাটো পঢ়াব পাৰিলোঁ, ছোৱালীজনো মই পঢ়াই আছোঁ। ইয়াৰ পৰাই আমাৰ মাটি বাৰী নাই, মাত্ৰ 3 বিঘা বা 2.5 বিঘা মাটি আছে মোৰ, ইয়াৰ বেছি নাই। আমি এই ব্যৱসায় কৰিয়ে মই আজি চলি আছোঁ। চৰকাৰেতো কোনো একো দিয়া নাই, আমাৰ বন্ধনৰ পৰাহে দিছে। চৰকাৰে বন্ধনক কিবা কিবি দোষাৰোপ কৰি থাকে, কিস্তি দিব নালাগে, এইবিলাকো কৈ আছিল। কিন্তু আমি কেতিয়াও সেই কথাত আমি কাণ দিয়া নাই। আমি বন্ধন বেংকত সময়মতে আমি ঋণ পৰিশোধ কৰিছোঁ, তাৰ পৰা আকৌ মোক সহায় কৰিছে। এতিয়াও আমাক মাজে মাজে বন্ধন বেংকত মই যাওঁ, তো সিহঁতে সহায় কৰিব বুলি মোক কৈ থাকে। কোনটো ব্ৰাঞ্চৰ পৰা আপুনি লোন লৈছে বন্ধন বেংকৰ? এইটো গোসাইগাঁও ব্ৰাঞ্চ। আমি ধন্যবাদ জনাম, ইয়াৰ পৰা কি আৰু আছে। আমি বহুত ধন্যবাদ যে আমাৰ পৰিয়ালৰ সিহঁতে যে মোক চালে, আমাক উপকাৰ কৰিলে, আমি বহুত ধন্যবাদ সিহঁতক জনাই